মই অতি গৌৰৱেৰে জনাবলৈ পাই আজি সুখী হৈছোঁ যে আমাৰ মহাবিদ্যালয়ৰ এজন অধ্যাপক ডক্টৰ পদমানন্দ ভট্টাচাৰ্যই 2025 চাই ৰেংক গ্ল'বেল ৰেজিষ্ট্ৰিত টপ 5% চাইণ্টিষ্টৰ ভিতৰত তেখেতৰ নামটো অন্তৰ্ভুক্ত হৈছে। আচলতে ইণ্টাৰনেশ্যনেল প্ৰেক্ষাপটত গৱেষণাৰ যি ধাৰা, সেই ধাৰাটোক মানে ৰাইজৰ সন্মুখলৈ আনিবৰ কাৰণে এটা ৰেংক ছিষ্টেম, আৰু এই ৰেংক ছিষ্টেমত অসম বা ভাৰতবৰ্ষ বা সমগ্ৰ বিশ্বৰ সমগ্ৰ যিবিলাক হায়াৰ এডুকেশ্যনেল বা ৰিচাৰ্চ ইনষ্টিটিউট আছে, এই ৰিচাৰ্চ ইনষ্টিটিউটবিলাকৰ পৰা যিসকলে গৱেষণাত লিপ্ত হৈ থাকে, সেই গৱেষণা কৰ্মৰ টপ 5%ক তেখেতসকলে উলিয়াই আনে আৰু এখন তেওঁলোকে লিষ্ট প্ৰকাশ কৰে। আৰু সেই লিষ্ট 2025 বৰ্ষৰ যি লিষ্ট, সেই লিষ্টত আমাৰ ডক্টৰ ভট্টাচাৰ্যৰ নামটো আহিছে। আমি সেয়া জানিবলৈ পাই অতি সুখী হৈছোঁ। আৰু আচলতে আমাৰ নিচিনা মহাবিদ্যালয় বা যিবিলাক হায়াৰ এডুকেশ্যনেল ইনষ্টিটিউট আছে, সেই হায়াৰ এডুকেশ্যনেল ইনষ্টিটিউটবিলাক দুটা কম্পনেণ্টত মূলতঃ চলি থাকে। এইকেইটা হৈছে শিক্ষা আৰু গৱেষণা। গতিকে এই দুটা ক্ষেত্ৰত যদি আগবাঢ়ি যায় মহাবিদ্যালয় বা যিকোনো এখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানে, তেতিয়া আমাৰ নাক বুলি এটা এজেঞ্চি আছে যি আমাক ইণ্টাৰপ্ৰিট কৰে আৰু এটা ৰেংকিং দিয়ে, আৰু এই ৰেংকিঙৰ ক্ষেত্ৰত আমাৰ যথেষ্ট মহাবিদ্যালয় বা অন্যান্য শিক্ষা অনুষ্ঠানবিলাকৰ সুবিধা হয়, হায়াৰ এডুকেশ্যনেল ইনষ্টিটিউটবিলাকৰ। আৰু এই ক্ষেত্ৰত গৱেষণাৰ ক্ষেত্ৰত ইয়াতকৈ আৰু মই ভাবোঁ ভাল খবৰ কি হ'ব পাৰে, যেতিয়া এজন অধ্যাপকৰ বা গৱেষকৰ নাম আমাৰ মহাবিদ্যালয়ৰ এই টপ 5% গ্ল'বেল ৰেজিষ্ট্ৰিত অন্তৰ্ভুক্ত হয়। গতিকে এয়া আমাৰ তেখেতৰ লগতে আমাৰ মহাবিদ্যালয়ৰ বাবেও এটা অতি সুখবৰ, আৰু নাকেও আমাক এইটো যথেষ্ট আগন্তুক দিনত যেতিয়া ভিজিট কৰিব তেওঁ সকলেও অতি ভাল পাব যে নন্দনাথ শইকীয়া মহাবিদ্যালয় এই গৱেষণাৰ কামত যথেষ্ট আগবাঢ়ি গৈছে, আৰু ইয়াৰ প্ৰতিফলন এই ৰেজিষ্ট্ৰিৰ লিষ্টত প্ৰতিফলিত হৈছে। গতিকে মই তেখেতক ধন্যবাদ জনোৱাৰ লগতে শুভেচ্ছা জনাইছোঁ, আৰু তেখেতৰ ভৱিষ্যত দিনত তেখেতে গৱেষণা কৰ্মত আৰু আগবাঢ়ি যাওক, তেখেতে আৰু আমাৰ মহাবিদ্যালয়লৈ নাম কঢ়িয়াই আনক, গৌৰৱ কঢ়িয়াই আনক, সেয়া আশা কৰিছোঁ। আৰু লগতে মহাবিদ্যালয়খনৰ যি গৱেষণাৰ যাত্ৰা আমি ইনিচিয়েটিভ লৈছোঁ, সেই গৱেষণাৰ যাত্ৰাও যাতে সুখ্যাতিৰে আগবাঢ়ি যায়, সেয়াকে মই আশা কৰিছোঁ। আৰু এইখিনিয়ে কৈ মই ক'বলৈ সামৰণি মাৰিছোঁ। ধন্যবাদ।